ওম নমো নমো নাৰায়ণ প্ৰসন্ন হৈও হৰি কৰিও কুমাৰা প্ৰণীতা আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা পৰিত্ৰাণ প্ৰভু। আজি বিহু উপলক্ষে বয়োজ্যেষ্ঠ নাগৰিকসকলক ইয়াতে একঠাই কৰি সেৱা কৰিছে। এই সেৱাৰ ফলভাগী কৰি আগন্তুক ৰঙালী বিহু আৰু অসমীয়া নতুন বৰ্ষ যাতে সকলোৰে আনন্দমুখৰ হয়, তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। হৰি কৃষ্ণ। সমাজ সমৃদ্ধি হয় এইটোকে কামনা কৰিছোঁ। ও ৰঙালী সুৰুজে ও ভুমুকি মাৰিলে, ও প্ৰকৃতি শুৱনি হৈ মৰম প্ৰসন্ন হয়তো হৰি কৰি কমাই আমি যাম। আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা পৰিত্ৰাণ প্ৰভু, জীৱক কৰা পৰিত্ৰাণ। হৰি ৰাম। শ্ৰদ্ধাৰ আজি ইয়াত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল, আজি এটা বৰ সুন্দৰ অনুষ্ঠান হস্পিটেলৰ মাজত দেখিলোঁ। প্ৰথমতে মোৰ পৰিচয়টো দি ল'ব বিচাৰিছোঁ। মোৰ নাম পূৰ্ণচন্দ্ৰ শৰ্মা। মই নগাঁৱৰ সৰ্বগাঁৱৰ পৰা আহিছোঁ। মিছেছৰ কিবা ইয়াতে চিকিৎসা কৰি থাকোঁ। দ্বিতীয়বাৰ আহিছোঁ। প্ৰথমবাৰ আহিয়ে IUKDত সোমাই মনটো বৰ ভাল লাগিল। অসমৰ বাহিৰতো বিভিন্ন হস্পিটেললৈ যাওঁ। ইয়াত অকণমান মই পৃথক দেখিছোঁ। মানুহবিলাক বৰ হাঁহিমুখীয়া, সুন্দৰ ব্যৱহাৰ। ৰিচেপশ্যনিষ্টেই কওক বা ডাক্তৰ কওক, এইটো কিন্তু মই হেজাৰবাৰ স্বীকাৰ কৰিম। এনেকুৱা ব্যতিক্ৰমী হস্পিটেল কম পাইছোঁ জীৱনত। আপোনালোকলৈ মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা থাকিল। আজি সুন্দৰ এটা অনুষ্ঠান। আগত ৰঙালী বিহু আহি আছে। আমাৰ অসমীয়া জাতিৰ অতিকৈ আপোন হিয়াৰ আমঠু বুলিব লাগিব। বাপতি সাহোনে এই বিহুভাগ। আজি IUKDত আপোনালোকে যি সুন্দৰভাৱে আয়োজন কৰিছে, মই ভবা নাছিলোঁ যে হস্পিটেলতো এনেকুৱা পৰম্পৰা আপোনালোকে ৰক্ষা কৰি চলে। মই আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। ব্যস্ততাৰ মাজতো আপোনালোকে যে বিহুৰ এই পৰম্পৰা ধৰি ৰখাৰ যি আয়োজন কৰিছে, আপোনালোকৰ আয়োজনত সকলোকে মই অতিশয় মৰম শ্ৰদ্ধা জনাইছোঁ। লগতে আগন্তুক ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা সকলোকে জনাইছোঁ। IUKD উন্নতিৰ পথত আগুৱাই যাওক। আপোনালোকৰ প্ৰত্যেকৰে ব্যক্তিগত জীৱনত আনন্দমুখৰ হওক, তাকেই আশা কৰিছোঁ।
শেষত পুনৰবাৰ আপোনালোকৰ এই প্ৰচেষ্টাক মই ধন্যবাদ জ্ঞাপন কৰি ইমানতে সামৰিছোঁ। সন্মানীয় এই অনুষ্ঠানত উপস্থিত বয়োজ্যেষ্ঠ ব্যক্তিসকল আৰু হস্পিটালৰ কৰ্মচাৰীসকল, মোৰ নাম আলহাজ চুলতান আহমেদ। কুন্তলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আছিলোঁ মই। সেই অনুষ্ঠানটো আমাৰ কামৰূপ জিলাৰ অন্তৰ্গত আৰু এই হস্পিটেলখনো আমাৰ কামৰূপ জিলাৰ অন্তৰ্গত। যিকি নহওক, আজি এই অনুষ্ঠানত উপস্থিত হৈ মই খুবেই আনন্দিত। ইয়াৰ আগতেও ইয়াতে অন্যান্য অনুষ্ঠান পতা হয়, যদিও মই সেই অনুষ্ঠানসমূহত উপস্থিত হ'ব পৰা নাছিলোঁ। মোৰ সেইটো এটা দুৰ্ভাগ্য। যিকি নহওক, আজি ইয়াতে উপস্থিত হৈ মই যথেষ্ট আনন্দিত। তাৰ লগতে আমাৰ যিসকলে এই অনুষ্ঠানটো ইয়াতে অনুষ্ঠিত কৰিছে তেওঁলোকলৈ মোৰ হিয়া ভৰা আন্তৰিক অভিনন্দন তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক যিটো ৰঙালী বিহু আহি আছে, তাৰ প্ৰাকক্ষণত যি অনুষ্ঠান ইয়াতে উদযাপন কৰা হৈ আছে অনুষ্টুপীয়াকৈ, এই চেগতে সকলোৰে মংগল কামনা কৰিছোঁ। আমাৰ ৰাজ্যখনৰ মংগল তথা উন্নতি কামনা কৰিছোঁ আৰু আগতো যাতে আমাৰ মাজত ভাতৃত্বভাৱ সকলোৰে মাজত বৃদ্ধি পায়, তাৰে কামনা কৰি মই মোৰ চমু বক্তব্য ইয়াতে শেষ কৰিছোঁ। সকলোকে আগন্তুক ৰঙালী বিহু যাতে সুখৰ আৰু মধুময়